অতি পৰিতাপৰ কথা বিজেপি চৰকাৰখন যে মিথ্যাচাৰী চৰকাৰ সেই কথা আজি তায়ে হুমকে ধৰি 6 জনগোষ্ঠীয় ৰাইজে আজি সেই কথাটো প্ৰমাণ পাইছে। চৰকাৰৰ পিছত চৰকাৰ সলনি হয়, তাৰিখৰ পিছত তাৰিখ দিয়ে, কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁলোকে অকল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰা আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। আমি আজি সদৌ আহিম ছাত্ৰ সন্থা যোৰহাট নগৰ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতিকৰণ পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আমি আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আমি প্ৰতিবাদস্থলীৰ পৰা আজি তেখেতসকলক হকিয়ানি দিব বিচাৰিছোঁ, বিজেপি চৰকাৰখনক হকিয়ানি দিব বিচাৰিছোঁ। তায়ে হুমকে ধৰি অসমৰ 6 জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে আগন্তুক বিধানসভা নিৰ্বাচন 26ৰ যি নিৰ্বাচন আহি আছে 6 জনগোষ্ঠীয় ৰাইজে বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ বাধ্য হ'ব। প্ৰতিবাৰে আমাক ঠগি আহিছে, ভেকু ভাওনা কৰি আহিছে। এতিয়া 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু এই মিথ্যাচাৰ আৰু চলিবলৈ দিয়া নহ'ব। অসম উত্তাল হ'ব যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে। ইয়াতকৈ আৰু জংগীভাৱে আন্দোলন হ'ব। আমি প্ৰত্যেক দিনাই আমি প্ৰতিটো মুহূৰ্ততে প্ৰতিটো কাৰ্যসূচীতে আমাৰ কৈ আহিছোঁ যে তায়ে হুমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, কিন্তু বিজেপি চৰকাৰখনক কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই। তাৰ প্ৰতিফল কিন্তু 26ৰ নিৰ্বাচনত ভালকৈ পাব। অতি পৰিতাপৰ কথা বিজেপি চৰকাৰখন যে মিথ্যাচাৰী চৰকাৰ সেই কথা আজি তায়ে হুমকে ধৰি 6 জনগোষ্ঠীয় ৰাইজে আজি সেই কথাটো প্ৰমাণ পাইছে। চৰকাৰৰ পিছত চৰকাৰ সলনি হয়, তাৰিখৰ পিছত তাৰিখ দিয়ে, কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁলোকে অকল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰা আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। আমি আজি সদৌ আহিম ছাত্ৰ সন্থা যোৰহাট নগৰ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতিকৰণ পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আমি আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আমি প্ৰতিবাদস্থলীৰ পৰা আজি তেখেতসকলক হকিয়ানি দিব বিচাৰিছোঁ, বিজেপি চৰকাৰখনক হকিয়ানি দিব বিচাৰিছোঁ। তায়ে হুমকে ধৰি অসমৰ 6 জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে আগন্তুক বিধানসভা নিৰ্বাচন 26ৰ যি নিৰ্বাচন আহি আছে 6 জনগোষ্ঠীয় ৰাইজে বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ বাধ্য হ'ব। প্ৰতিবাৰে আমাক ঠগি আহিছে, ভেকু ভাওনা কৰি আহিছে। এতিয়া 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু এই মিথ্যাচাৰ আৰু চলিবলৈ দিয়া নহ'ব। অসম উত্তাল হ'ব যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে। ইয়াতকৈ আৰু জংগীভাৱে আন্দোলন হ'ব। আমি প্ৰত্যেক দিনাই আমি প্ৰতিটো মুহূৰ্ততে প্ৰতিটো কাৰ্যসূচীতে আমাৰ কৈ আহিছোঁ যে তায়ে হুমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, কিন্তু বিজেপি চৰকাৰখনক কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই। তাৰ প্ৰতিফল কিন্তু 26ৰ নিৰ্বাচনত ভালকৈ পাব।